বাংলাদেশী মহিলা সোমাইছে অসমত বাংলাদেশী মহিলা সোমাইছে ধুবুৰীত 17টাকৈ বাংলাদেশী সোমাইছে অসমত শেহতীয়া খবৰ শুনাইছো বাংলাদেশী মুদ্ৰাত 2500 টকা দি অসমত প্ৰৱেশ কৰিছে 17 জনীয়া বাংলাদেশীৰ দলে আজিৰ দিনটোৰ অন্যতম ডাঙৰ খবৰ আমি আপোনালোকক এই মুহূৰ্তত জনাইছো বাংলাদেশে প্ৰৱেশ কৰিছে অসমত 17 জনীয়া বাংলাদেশীৰ দলে অসমত প্ৰৱেশ কৰিছে এটা ডাঙৰ খবৰ আজিৰ দিনটোৰ এই খবৰ আমি আপোনালোকক এই মুহূৰ্তত জনাইছো দৃশ্যাংশ দেখুৱাইছো এক্সক্লুসিভ দৃশ্য ধুবুৰী চহৰৰ মাছ মজিয়াত বৰদুইতৰ যুগমায়া পাৰঘাটৰ সমীপত অবৈধভাৱে অসমলৈ প্ৰৱেশ কৰা বাংলাদেশী মহিলাক কৰায়ত্ব কৰিছে উল্লেখ যে মহিলাগৰাকীয়ে যি ভাষ্য দিছে সেই ভাষ্যত আটাইতকৈ স্পৰ্শকাতৰ চাঞ্চল্যকৰ কিয়নো মহিলাগৰাকীয়ে উল্লেখ কৰিছে যে স্বামীসহ ঢাকাৰ পৰা স্বামীসহ দুই দালাল চক্ৰৰ সহযোগত ভাৰত বাংলাদেশ সীমান্ত পাৰ হৈ ধুবুৰীলৈ আহিছে দালাল চক্ৰটোৰ দুজনীয়া দলটোৰ আলী নামৰ দালালজনৰ এটা সৰৰ আৰু হালিম নামৰ অন্যজন বাংলাদেশৰ ঢাকাৰ বুলি সাংবাদিকক জনাইছে বাংলাদেশী মহিলাগৰাকীয়ে বাংলাদেশী মুদ্ৰাত 2500 টকাত বাংলাদেশৰ পৰা ভাৰতলৈ অহা বুলি খতৰি কৰিছে সমান্তৰালভাৱে তেওঁ আৰু স্বামীসহ মুঠ 17 জনীয়া বাংলাদেশী নাগৰিকৰ দল অসমত প্ৰৱেশ কৰিছে বুলি বিস্ফোৰক মন্তব্য কৰিছে আজি পুৱাৰ পৰা সন্ধিয়ালৈ ধুবুৰী যুগমায়া পাৰঘাটত ঘূৰা-ফুৰা কৰি থকা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজৰ সন্দেহ উপজিছিল আৰু ফুটপুছ কৰাৰ পিছত সকলো উলাই পৰিছিল ইতিমধ্যে আৰক্ষীয়ে মহিলাগৰাকীক কৰায়ত্ব কৰি ধুবুৰী সদৰ থানালৈ লৈ যায় এটা ডাঙৰ খবৰ আমি আপোনালোকক এই মুহূৰ্তত জনাব বিচাৰিছো আজিৰ দিনটোৰ অন্যতম ডাঙৰ খবৰ যে ধুবুৰী চহৰৰ মাছ মজিয়াত বৰদুইতৰ যুগমায়া পাৰঘাটৰ সমীপত অবৈধভাৱে অসমত প্ৰৱেশ কৰা বাংলাদেশী মহিলাক কৰায়ত্ব কৰিছে উল্লেখ যে বাংলাদেশী মহিলাগৰাকী স্বামীসহ মুঠ 17 জন লোকৰ সৈতে আহিছিল বুলি জানিব পৰা গৈছে 17 জনীয়া দল ভাৰতত প্ৰৱেশ কৰিছে 17 জনীয়া দল অসমত প্ৰৱেশ কৰিছে অসমত ইতিমধ্যে প্ৰৱেশ কৰি বিভিন্ন স্থানলৈ পিয়াপি দি ফুৰিছে বিভিন্ন স্থানলৈ গৈছে বাংলাদেশী উল্লেখ যে বাংলাদেশী মুদ্ৰা দি 17 বাংলাদেশী সোমাইছে ধুবুৰীত অসমৰ বিভিন্ন প্ৰান্তলৈ গৈছে এই মহিলাগৰাকীৰ দৃশ্য আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো যে বাংলাদেশী মুদ্ৰা দি মহিলাসহ 17 গৰাকী বাংলাদেশী ধুবুৰীত সোমাইছে অসমৰ বিভিন্ন প্ৰান্তলৈ গৈছে ধুবুৰী চহৰৰ মাছ মজিয়াৰ বৰদুইতৰ যুগমায়া পাৰঘাটৰ সমীপত অবৈধভাৱে অসমলৈ প্ৰৱেশ কৰা বাংলাদেশী মহিলা কৰায়ত্ব কৰিছে অন্যতম ডাঙৰ খবৰ আমি আপোনালোকক জনাইছো যেটো সময়ত বাংলাদেশ অস্থিৰ হৈছিল যেটো সময়ত বাংলাদেশৰ হিন্দুৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন হৈছিল যেটো সময়ত বাংলাদেশত অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠন হৈছিল যেটো সময়ত বাংলাদেশৰ পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছিল ভাৰত চৰকাৰ সেই সময়ছোৱাতে বাংলাদেশৰ নাগৰিক অসমত প্ৰৱেশ কৰিছে ধুবুৰী দি প্ৰৱেশ কৰিছে উল্লেখ যে ভাৰত বাংলাদেশ সীমান্ত পাৰ হৈছে বাংলাদেশী মুদ্ৰাত 2500 টকা দি বাংলাদেশৰ পৰা অসমত প্ৰৱেশ কৰিছে 17টাকৈ বাংলাদেশী 17 জনীয়া বাংলাদেশীৰ দলে অসমত প্ৰৱেশ কৰিছে মহিলাগৰাকীয়ে ইতিমধ্যে বিস্ফোৰক স্বীকাৰোক্তি প্ৰদান কৰিছে আজি পুৱাৰ পৰা সন্ধিয়ালৈ ধুবুৰী যুগমায়া পাৰঘাটত ঘূৰা-ফুৰা কৰাৰ পিছত সন্দেহ উপজিছিল একাংশৰ আৰু তাৰ পাছত মহিলাগৰাকীৰ কথাত সকলো স্পষ্ট হৈ পৰে বাংলাদেশৰ পৰা আহিছে ইতিমধ্যে 17 জনীয়া বাংলাদেশীৰ দল অসমত সোমাইছে আৰু ধুবুৰীয়ে দিয়ে প্ৰৱেশ কৰাৰ পিছত এই বাংলাদেশীৰ দল অসমত প্ৰৱেশ কৰাৰ পিছত অসম চৰকাৰে কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব সেই আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে বাংলাদেশ থেকে আমরা বাসে আসছি তারপরে জঙ্গলে পাড়ি দিছি দুইটা বাড়িতে ছিলাম নদী পার হইছি অনেক আমাদের উপর অনেক গেছে মানে জানের উপর আর কিছু নাই আসামে কোন দিন ঢুকছো তোমরা আসামে আমরা শনিবার রবিবারে ঢুকছি থেকে যে একটা চরে থেকে দেখা যায় আর্মি ক্যাম্প মানে ইন্ডিয়ার বর্ডার দেখা যায় বিএসএফ ক্যাম্প আছে হ্যাঁ বিএসএফ ক্যাম্পের আশেপাশে দিয়ে আসছো হ্যাঁ কালকে দেখছি ওরা মানে টোল দিতেছে ওই দালাল জাগর সাথে আইছি আমার সাথে দুইজন মহিলা একটা পুরুষ ছিল তাগর সাথে থাকার কারণে আমি অতটা ভয় পাই নাই দালাল নিয়ে আসছিল বলা হয়েছে যে আমরা চারজন একসাথে আমার স্বামীর কাছে আমারে নিব তারপরে তিনজনরে আলাদা করে মনে করেন আলাদা করে রাখছে আমার আলাদা করে রাখছে এইদিকে থেকে আমার না জানাই তিনজনরে খোঁজে নিয়ে গেছে তাও আমি জানি একটার নাম হালিম আর একটা এই দেশেরই আলী যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 709901
17 জগন্নাথ।